নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰোৱাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চুহুংমুং চুহুংমুঙে প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰোৱাইছিল নেক্সট কুৱেশ্যন তলত কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন নেক্সট কুৱেশ্যন কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1985 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় নেক্সট কুৱেশ্যন গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধিয়ে নেক্সট কুৱেশ্যন ডেজ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কথক কথক হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যন অজন্তা গুহাবোৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ অজন্তা গুহাবোৰ মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন অসমত ৰাজকীয় দুৰ্গা পূজাৰ পাতনি কোনজন আহোম ৰজাই মেলিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰতাপ সিংহই অসমত ৰাজকীয় দুৰ্গা পূজাৰ পাতনি মেলিছিল প্ৰতাপ সিংহই নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি আছিল কুলধৰ চলিহা নেক্সট কুৱেশ্যন মানচেষ্টাৰ পৃথিৱীত কিহৰ বাবে বিখ্যাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কপাহ উদ্যোগ মানচেষ্টাৰ পৃথিৱীত কপাহ উদ্যোগৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষাটো কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পালি প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষাটো আছিল পালি ভাষা নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ লোৱা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লাহোৰ অধিৱেশনত নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ স্থায়ী সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয় সংবিধানৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন ফুলগুৰি ধাবাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1861 চনত ফুলগুৰি ধাবাৰ কৃষক বিদ্ৰোহ হৈছিল 1861 চনত নেক্সট কুৱেশ্যন তলত কোনখন ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কলিকতা উচ্চ ন্যায়ালয় ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম হ'ল কলিকতা উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1950 চনত ভাৰতীয় সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল 1950 চনত নেক্সট কুৱেশ্যন কোচসকলৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ঘূৰণীয়া কোচসকলৰ মুদ্ৰাৰ আকৃতি আছিল ঘূৰণীয়া নেক্সট কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত নেক্সট কুৱেশ্যন অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাঞ্চন বৰুৱা অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ গ্ৰন্থকাৰ হ'ল কাঞ্চন বৰুৱা
নেক্সট কুৱেশ্যন ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি APJ আব্দুল কালাম APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি জনা যায় নেক্সট কুৱেশ্যন স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন দাণ্ডি মাৰ্চ কেতিয়া আয়োজন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1930 চনত নেক্সট কুৱেশ্যন ইন্দিৰা গান্ধী গোল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হকী ইন্দিৰা গান্ধী গোল্ড কাপ হকী খেলৰ লগত সম্পৰ্কিত নেক্সট কুৱেশ্যন ইণ্ডোনেছিয়াৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জাকাৰ্টা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম হ'ল জাকাৰ্টা নেক্সট কুৱেশ্যন দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কুতুবুদ্দিন আইবক দিল্লীৰ প্ৰথম মুছলমান শাসক আছিল কুতুবুদ্দিন আইবক নেক্সট কুৱেশ্যন বাংলা ভাষা কেতিয়া অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1836 চনত নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বেৰোমিটাৰ বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হ'ল বেৰোমিটাৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1947 চনত ভাৰতীয় সংবিধানৰ খচৰা কমিটি গঠন কৰা হৈছিল 1947 চনত নেক্সট কুৱেশ্যন চকৰি ফেটি বুৰঞ্জীৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জীৰ লিখক হ'ল নুমলী বৰগোহাঁই নেক্সট কুৱেশ্যন কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোবিন্দ চন্দ্ৰ কছাৰী ৰাজ্যৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যন আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কাক গণ্য কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কবিৰাজ চক্ৰৱৰ্তী আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কবিৰাজ চক্ৰৱৰ্তীক গণ্য কৰা হয় নেক্সট কুৱেশ্যন নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2000 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছিল 2000 চনত নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো কি সুধিছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ছাল নেক্সট কুৱেশ্যন জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1889 চনত জোনাকী কাকতৰ জন্ম হৈছিল 1889 চনত নেক্সট কুৱেশ্যন পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তামিলনাডু পোংগল হ'ল তামিলনাডু ৰাজ্যৰ বিখ্যাত উৎসৱ নেক্সট কুৱেশ্যন ৰিহালা কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইবন বটুতা ৰিহালা লিখিছিল ইবন বটুতাই নেক্সট কুৱেশ্যন স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মূল শংকৰ তিৱাৰী স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ তিৱাৰী নেক্সট কুৱেশ্যন কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনত নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানে কোনটো নাগৰিকত্ব প্ৰদান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ একক নাগৰিকত্ব ভাৰতৰ সংবিধানে একক নাগৰিকত্ব প্ৰদান কৰে নেক্সট কুৱেশ্যন মালদ্বীপৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মালে মালদ্বীপৰ ৰাজধানী চহৰখনৰ নাম হ'ল মালদে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জয়সাগৰ অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰীটোৰ নাম হ'ল
জয়সাগৰ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্লেটো। প্লুটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ সৰ্বনিম্ন বয়স কিমান হ'ব লাগে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৩৫ বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়সৰ প্ৰয়োজন ৩৫ বছৰ। নেক্সট কুৱেশ্যন, কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হালধীয়া চৰায়ে বাওধান খায়। নেক্সট কুৱেশ্যন, ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৯১৬ কিলোমিটাৰ। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ল ৯১৬ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ধনেশ পক্ষী কোনখন ৰাজ্যৰ ৰাজ্যিক চৰাই? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, তথ্য জনাৰ অধিকাৰ আইন কোন চনত গৃহীত হয়? কি সুধিছে? তথ্য জনাৰ অধিকাৰ আইন কোন চনত গৃহীত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ২০০৫ চনত। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ২৭ মাৰ্চ তাৰিখে। সতী জয়মতী দিৱস পালন কৰা হয় ২৭ মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ১১টা। ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য আছে ১১টা। নেক্সট কুৱেশ্যন, পলো খেলৰ আৰম্ভণি ভাৰতত কোনে কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তুৰ্কীসকলে। পলো খেলৰ আৰম্ভণি ভাৰতত কৰিছিল তুৰ্কীসকলে। নেক্সট কুৱেশ্যন, ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি শনি আৰু নেপচুন। ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৪৪তম সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছিল। নেক্সট কুৱেশ্যন, কাক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফ্লৰেন্স নাইটিংগেল। ফ্লৰেন্স নাইটিংগেলক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন, উদ্ভিদত সালোক সংশ্লেষণ হয় দেশত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পাত। উদ্ভিদত সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো হয় পাতত। নেক্সট কুৱেশ্যন, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকনে। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ তিষ্টা নদীত লগ হোৱাৰ পিছত কি নামেৰে জনাজাত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যমুনা নদী। ব্ৰহ্মপুত্ৰ তিষ্টা নদীত লগ হোৱাৰ পিছত ইয়াক জনা যায় যমুনা নদী বুলি। নেক্সট কুৱেশ্যন, বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিৰাম দেৱান। বুৰঞ্জীৰ বিবেক ৰত্ন পুথিখনৰ লেখক হ'ল মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, অসমত ইউনেস্কোৰ দ্বাৰা স্বীকৃতি পোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৩টা। অসমত ইউনেস্কোৰ দ্বাৰা স্বীকৃত পোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ৩টা। আৰু সেইকেইটা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউৰ মৈদাম।